নিজৰ আপোন ঘৰখন সজাবলৈ আমি যিমান কষ্ট কৰোঁ আৰু সেই ধৰণে চৰাই চিৰিকটিয়েও নিজৰ ঘৰখন বনাবলৈ সিমানে চেষ্টা কৰে। সমাজৰ পৰা যি হেৰাই যোৱা চকুৰা চৰাইৰ এক দৃষ্টিনন্দন পৰিৱেশে আচলতে চিপাঝাৰত বিৰাজ কৰিছে। মই সামগ্ৰিকভাৱে চিপাঝাৰ গৰুখুটিৰ পৰা অকণমান মই পৰিৱেশ দেখুৱাম। আমাৰ বিভিন্ন কাৰণত আচলতে ঘৰৰ পৰা আচলতে বা আমাৰ অঞ্চলৰ পৰা এতিয়া ইতিমধ্যে নোহোৱা হৈ যোৱা এই পক্ষীবিধৰ কাৰণে আচলতে চাবলৈ সকলোৱে জুমি চাইছে। আৰু ক'ব লাগিব যে বিভিন্ন কাৰণত আচলতে এই চৰাইসমূহ আমাৰ সমাজৰ পৰা বা আমাৰ ওচৰ চুবুৰীয়াৰ যি গছ গছনিত আগতে আছিলে বা এতিয়া সম্পূৰ্ণৰূপে নোহোৱা হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন কাৰণ আছে, কিন্তু মোৰ সতীৰ্থ দুগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব যে আজি কিন্তু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ চৰাই এই যি নোহোৱা হোৱাৰ কাৰণসমূহ আচলতে কেনেকুৱা কি বুলি ভাবে? যিহেতু এই চৰাইবিধ টুকুৰা চৰাই প্ৰায় 70টাতকৈ অধিক প্ৰজাতি আছে আৰু এই চৰাইবিধ আচলতে নিৰ্জনতা প্ৰিয়। ইহঁতে সদায় নিৰ্জনতা য'ত আচলতে যান্ত্ৰিকতা তাৰ পৰা কিছু দূৰত থাকি ভাল পায় আৰু অতি শেহতীয়াভাৱে ইহঁতৰ প্ৰজননৰ সময়। সেইবাবে আচলতে বৰ্তমান এতিয়া তেওঁলোকে এনেধৰণে নিজৰ ঘৰখন, নিজৰ আপোন ঘৰখন তেওঁলোকে সাজিবলৈ লৈছে। তেওঁলোকৰ প্ৰতিবিধ চৰাই আচলতে এটা তেওঁলোকৰ যি ধৰণৰ এটা কৌশল, যি ধৰণে তেওঁলোকে আচলতে নিজৰ ঘৰখন সাজিবলৈ যি এটা ওতঃপ্ৰোতভাৱে তেওঁলোকে যেনেধৰণে ব্যস্ততা থাকে, সি এটা দৃষ্টিনন্দন পৰিৱেশ। আৰু তেওঁলোকৰ ইটো চৰাই সিটো চৰাইক সহায় কৰাৰ যিটো পৰিৱেশ, সি আচলতে চাই থাকিবলগীয়া এক পৰিৱেশ আৰু এই পৰিৱেশে আচলতে সকলোকে আকৰ্ষিত কৰে। আৰু আমি আপোনাৰ আগত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ক্ৰমাৎ এই চৰাইবিধ বিলুপ্তিৰ দিশে গতি কৰিছে। যিহেতু আগতে আপুনি চাব যে আজিৰ পৰা যদি 30-40 বছৰ পিছলৈ উভতি যোৱা যায়, তেতিয়া আপুনি দেখিবলৈ পাব যে এই চৰাইবিধে নিজৰ বাৰীৰ পিছপিনে থকা তামোল জোপাটো আশ্ৰয় লৈছিল। কিন্তু অতি শেহতীয়াভাৱে এই চৰাইবিধ আপোনাৰ বাৰীৰ পিছফালে থকা তামোল জোপাত তেওঁলোকে আচলতে এতিয়া আশ্ৰয় নলয়। তেওঁলোকক এতিয়া খুব নিৰ্জনতাৰ প্ৰয়োজন। সেইবাবে আচলতে এতিয়া তেওঁলোকে গৰুখুটি প্ৰকল্পৰ দৰে এই ঠাইত এতিয়া আমি দেখিবলৈ পাইছোঁ। আৰু সৌসিদিনা আমি দেখিবলৈ পাইছোঁ মথাজাৰৰ দৰে এখন কৃষি পথাৰত, য'ত বৃহৎ আকাৰত তেওঁলোকে ঘৰ সাজিবলৈ তেওঁলোকে এনেধৰণে এতিয়া অহৰহভাৱে জড়িত হৈ আহিছে। আৰু ই এটা দৃষ্টিনন্দন পৰিৱেশ, ই এটা মন আকৰ্ষিত কৰা পৰিৱেশ। আৰু তেওঁলোকৰ এই যিটো প্ৰৱণতা, এই যিটো ঘৰ সজাৰ যিটো তেওঁলোকৰ এটা দৃশ্য, সেয়া তেওঁলোকৰ মাজত এটা অভিজ্ঞতাৰ এটা বিশেষ পৰিচয় তেওঁলোকে দাঙি ধৰে। আৰু ইয়াৰ জৰিয়তে আমি আচলতে এটা সমাজত এটা আমি এই চৰাইবিধৰ সৈতে আমি এটা নিজকে এটা সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে যি এটা প্ৰচেষ্টা, সেয়া আচলতে আমি ইয়াত এটা উদাহৰণ দেখিবলৈ পাওঁ। পুনৰ মই সেই দৃশ্য দেখুৱাইছোঁ। প্ৰত্যেকটো চৰাই আচলতে এগৰাকী সুনিপুণ অভিযন্তা আৰু ইতিমধ্যে নিজৰ ঘৰখন এই ধৰণে প্ৰস্তুত কৰিছে। কাৰণ কিছুদিন পিছতে হয়তো নিজৰ যি ঘৰখনত সদস্যৰ যি সংখ্যা বঢ়াবৰ কাৰণে এই ধৰণৰ তেওঁলোকে বৰ্তমান ঘৰ সজাত ব্যস্ত হৈ পৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু আচলতে এক মন প্ৰাণ পুলকিত কৰা এক দৃশ্য। এটা সময়ত আমি সৰুতে গাঁৱৰ প্ৰায় মানুহৰ ঘৰতে তামোলৰ গছত, নাৰিকলৰ গছত অথবা পথাৰৰ খেজুৰ গছত এনেদৰে বাঁহবোৰ ওলমি আছিল আৰু যিকোনো সময়তে চৰাইজাকৰ কিচিৰ মিচিৰ শব্দই অঞ্চলটো গুঞ্জৰিত হৈ আছিল। এতিয়া এই পৰিৱেশ দেখা পোৱা নাযায়, যিহেতু বিভিন্ন প্ৰাকৃতিক কাৰণ, মানুহৰ সৃষ্ট কিছুমান পৰিৱেশৰ বাবে এই চৰাইবিধ বিলুপ্তিৰ পথত আৰু দেখা নাপায়। আজিকালি গছ গছনিবোৰ নোহোৱা হৈ আহিছে আৰু পৰিৱেশ নাপায়। হয়তো পৰিৱেশৰ কাৰণতে এই চৰাইবোৰ বিলুপ্তিৰ পথত। আচলতে অতি কষ্ট কৰি কিমান সুনিপুণভাৱে এখন বাঁহ সাজিছে চৰাইজাকে, ইমান তীব্ৰ বুদ্ধিমত্তা এই চৰাইটোৰ এতিয়া দেখিবলৈ পোৱা নাযায়। আচলতে আমি মানুহে এই চৰাইকুলৰ হৈ আমি কিছু পৰিৱেশ দিয়া উচিত, যাতে আমি ইহঁতক আমনি নকৰোঁ কোনো কাৰণতে। সেই আমনি পালেই ইহঁতে তাৰমানে গুচি যায়। এতিয়া গৰুখুটি কৃষি প্ৰকল্পত দেখিছোঁ 2জোপা নাৰিকল গছ এনেদৰে চৰাইজাক ব্যস্ত হৈ আছে, এক ভাল লগা পৰিৱেশ। বিভিন্ন কাৰণত আচলতে এই চৰাইসমূহ আমাৰ গাঁও অঞ্চলসমূহৰ পৰা নোহোৱা হৈ গৈছে। এই কাৰণসমূহৰ ভিতৰত আপোনাৰ বিশেষকৈ গছৰ যিটো গছ, আমি গাঁৱৰ পৰা আমাৰ গাঁৱত পৰ্যাপ্ত পৰিমাণৰ এসময়ত গছ আছিলে, এতিয়া কিন্তু গছসমূহ প্ৰায় নোহোৱা হৈছে। যাৰ ফলত এই ধৰণৰ পৰিৱেশ এটা গছ নোহোৱা হৈছে, গছবোৰ নোহোৱা হ'ল, ওখ গছবোৰ। আৰু আন এটা কাৰণ, মানুহে আমনি কৰোঁ।
আৰু আজিকালি জনসংখ্যা বৃদ্ধি পাইছে আৰু মানুহে এই চৰাইকুলৰ কথা একেবাৰে নাভাবে। ক'ৰবাত বাঁহ এখন সাজিলেও আমনি কৰে, তাৰ পৰিৱেশটো নাপায়। গছটো নায়েই আৰু মানুহে পৰিৱেশটোও দিব পৰা নাই, আমনি কৰে। তাৰ কাৰণে হয়তো বাঁহ নলয় আৰু সুবিধাজনক ঠাই বিচাৰি নাপায়। নিৰ্ভয়ে বাঁহ এখন সাজিবৰ কাৰণে সিহঁতে সুবিধাজনক বাঁহ নোহোৱা হ'ল, সেইকাৰণে হয়তো কমি আহিছে সংখ্যা। এই ধৰণৰ পৰিৱেশ মই পুনৰ দেখুৱাইছোঁ অকণমান ওপৰলৈ সম্ভৱ হয় যদি। আৰু ইতিমধ্যে ক'ব লাগিব যে গৰুসুঁতি কৃষি প্ৰকল্পত আচলতে এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু আমিও আশা ৰাখিছোঁ যে প্ৰত্যেকৰে দায়িত্ব আছে বা প্ৰত্যেকৰে কৰ্তব্য, আমি যদি গছ পুলি ৰোপণ কৰোঁ বা সেইসমূহ গছত যদি এই ধৰণৰ জীৱ বা চৰাই চিৰিকটি বাহ হওক, আৰু আমি তাকেই আশা ৰাখিছোঁ। আৰু সকলোৱে যাতে আমি সেই চৰাই চিৰিকটিসমূহক যাতে আমি ঘৰ এখন সজাত তেখেতসকলক আমি সহায় এডাল গছ হ'লেও ৰুই যাতে কৰিব পাৰোঁ, তাৰে আশাৰে এই প্ৰতিবেদনটো আগবঢ়ালোঁ।